নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 10 দিন হ'ল আৰু মই এতিয়াৰ পৰা স্কোৱাৰ সাইজত কৰি দিলোঁ ফাৰ্মৰ বৰ্ডিংবোৰ। দেখা পাইছে। বিশেষভাৱে আপোনালোকে কি কৰিব, যাতে ফাৰ্মখনত গেছ নহয় সেইটো হিচাপত আপোনালোকে পোৱালিবোৰ স্পেচবিলাক দি দিব, তেতিয়া ভাল হ'ব। কাৰণ যদি স্পেচ নাপায় তেনেহ'লে আপোনালোকৰ এমনিয়া গেছ হোৱাৰ চান্স থাকে আৰু পিছত তাৰ পৰা চৰ্দি হ'বগৈ। সেইকাৰণে আপোনালোকে ফাৰ্মখন সদায় স্পেচটো বিশেষকৈ মেইনটেইন কৰিব। আৰু উইণ্টাৰ ছিজনত, বিশেষকৈ ঠাণ্ডা ছিজনত হেৰি প্ৰব্লেম হয়, আপোনালোকে ছাইডৰ ত্ৰিপালবিলাক, যি ত্ৰিপাল দিয়া থাকে বা পালবিলাক দিয়া থাকে, সেইবোৰ আপোনালোকে উঠোৱা নমোৱা সেই যে সময়খিনি আপোনালোকে গুৰুত্ব সহকাৰে আপোনালোকে মনোযোগ দিব। বন্ধু-বান্ধৱীসকল, আৰু দুটামান কথা লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ। আজি ফাৰ্মৰ 10 দিন হ'ল, পোৱালিবোৰৰ গ্ৰ'থ ঠিকে আছে, দানাটো বেছিকৈ খাই আছে। আৰু বিশেষকৈ দানাটো খুৱাবলৈ হ'লে কিছুমান প্ৰচেছ আপোনালোকে অৱলম্বন কৰিব। আৰু বিশেষকৈ সৰু অৱস্থাত যদি দানাটো ভালকৈ সিহঁতে খায়, তেতিয়া সিহঁতৰ ভৱিষ্যতলৈ সিহঁতৰ গ্ৰ'থবোৰ ধুনীয়া হ'ব। আৰু এনেকৈ পোৱালিবোৰ শুই আছে, মই সিহঁতক উঠাই দিওঁ, আপোনালোকে তেনেকৈ উঠাই দিব, যাতে পোৱালিবোৰ শুই থাকিব নিদিব, সিহঁতক দানা খাবলৈ দিব। হেৰি এখন লৈ ল'ব। আৰু এইটো পোৱালি দেখা পাইছেনে? এইটো পোৱালি এনেকৈ আনবেলেঞ্চ হৈ পৰি গৈছে। এতিয়া মই ইয়াক এইটো কাৰণে আপোনালোকে কি কৰিব জানেনে? এইটো কাৰণে আপোনালোকে কেঁচা হালধিৰ ৰসটো দিব পাৰে। কেঁচা হালধিৰ ৰসটো আপোনালোকে একবাৰ ওৱান টাইম দিব পাৰে। সেইটোৰ পৰা বহুতখিনি কাম হ'ব, উপশম হ'ব। আৰু বিশেষকৈ কেঁচা হালধিটো এনেকুৱা গুণাগুণ আছে, সেই কেঁচা হালধিটো খোৱালে ফাৰ্মখনত চৰ্দি লগা প্ৰব্লেমবিলাক নহ'ব আৰু বিভিন্ন ধৰণৰ প্ৰব্লেমৰ পৰা হাত সাৰিব। সেইকাৰণে আপোনালোকে পোৱালিবোৰ যেতিয়া হয়, এটা কোৰ্চ ছিষ্টেমো কৰি ল'ব, যে আপোনালোকে ফাৰ্মখনত খোৱাবই মানে হালধিটো। তেতিয়া বিভিন্ন কাৰণত আপোনালোকৰ ফাৰ্মখনত বেমাৰ-চেমাৰ নহ'ব আৰু বিশেষকৈ এণ্টিবায়'টিকৰ কাম কৰিব। আৰু বিশেষকৈ সিহঁতৰ গাবিলাক যদি বিষ হৈ থাকে, ধৰক চৰ্দি-তৰ্দি হ'ল, তেতিয়া সেইবোৰৰ পৰা উপশম পাব পোৱালিবোৰে। আপোনালোকে কেঁচা হালধিটো খুৱাব পাৰে। প্ৰতিটো বেষ্টত প্ৰায় 10 দিনমানৰ ভিতৰত খুৱাব পাৰে, আকৌ 21 দিনৰ পিছত খুৱাব, তেতিয়া CRD প্ৰব্লেম নহ'ব। বন্ধু-বান্ধৱীসকল, পালবিলাক দেখিছেনে? মই হাফ কৰি ৰাখিছোঁ, একদম দিনতো পেলাই ৰাখিছোঁ, কিন্তু এখন তলত ৰাখিছোঁ। আপোনালোকেও তেনেকৈ 2-3 ফুটমান তলত ৰাখিব পালবোৰ। ওপৰৰ পৰা তলত মানে 3 ফুট, তলৰ পৰা ওপৰলৈ মানে 3 ফুটমান দিয়াকৈ ৰাখিব, বেছিকৈ হেৰি নকৰিব। তেতিয়া কি হ'ব, গেছবিলাক ওলাই যাব আৰু গেছবিলাকৰ কাৰণে এমনিয়া হোৱাৰ চান্স থাকে। এয়া দেখিছেনে? মোৰ এইটো অলপ বেছি হৈ আছে, মই ইয়াক অলপ নমাই দিবলৈ প্ৰয়াস কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই দিব। নমাই দিলোঁ। নমোৱাৰ ক্ষেত্ৰত ডাইৰেক্ট যাতে সিহঁতৰ গাত হাৱাটো নালাগে, সেইটোৰ ওপৰত মনোযোগ দিব। বাকী একো প্ৰব্লেম নাই। আপোনালোকে ফাৰ্মবিলাকত বিশেষকৈ পালকেইখন উঠোৱা নমোৱা সেইবোৰত বেছি গুৰুত্ব দিব বন্ধু-বান্ধৱীসকল। আৰু মই কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছোঁ সেইখন ফাৰ্মৰ। আৰু মই আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'বোৰত, যে আপোনালোকক যদি বাচনৰ প্ৰয়োজন হয়, বহুত কম ৰেঞ্জত আপোনালোকে বাচনবোৰ পাব। মোৰ লগত কণ্টেক্ট কৰিলে হ'ল। মোৰ নাম্বাৰ দিয়াই থাকে, চেনেলটোত দিয়াই থাকে। আপোনালোকে নাম্বাৰত কণ্টেক্ট কৰিলেই হ'ল, বহুত কমত পোৱা যাব। চাওক, আৰু বিশেষকৈ ৰাতিপুৱা চাৰ্কোফৰেলটো লগালোঁ, তাৰপিছত মাল্টিষ্টাৰটো আছিলে যোৱাবাৰ, মই সেইকাৰণে মাল্টিষ্টাৰটো লগাই দিছোঁ, যাতে সিহঁতৰ গ্ৰ'থবোৰ প্ৰথমৰ পৰা পিকআপত আহি যায়। সেইকাৰণে মই মাল্টিষ্টাৰটো আছে কাৰণে লগাই দিলোঁ। আৰু বিশেষভাৱে বাকী ঠিকে আছে। এনেকৈ আপোনালোকে ফাৰ্মখনত যে পানী-চানী বা দানা-চানা দি দিলে যে কাম শেষ হ'ব, সেইটো কথা নহয়। আপোনালোকে গুৰুত্ব দিব যাতে পোৱালিবোৰে উঠি পেলাই দানাবোৰ খাই থাকে। সেইকাৰণে আপোনালোকে আধা ঘণ্টা বা 1 ঘণ্টাৰ মূৰে আপোনালোকে ফাৰ্মখনত পোৱালিবোৰ উঠাই পেলাই খেদাই থাকিব। তেতিয়া সিহঁতে দানাটো ভালকৈ খাব আৰু পানীও খাব। যিমানেই সৰু অৱস্থাত পানী বা দানা বেছি খাব, সিহঁতৰ বেমাৰ-আজাৰ কম হ'ব আৰু গ্ৰ'থ ভাল হ'ব। সেইকাৰণে সেইবোৰত মনোযোগ দিব। মোৰ আৰু 2 দিনৰ পিছত ভেকচিন আছে, 12 দিনত মোৰ ভেকচিন আছে, ভেকচিন কৰিম। আৰু সেইদিনাখন বেজীও মাৰিলোঁ। বিশেষকৈ ভাইৰেলৰ ছিজন, ভাইৰেল বেমাৰ হৈ থাকে। সেইকাৰণে আপোনালোকে গুৰুত্ব দিব, যাতে ভাইৰেলৰ পৰা হাত সাৰিবলৈ আপোনালোকে স্প্ৰেটো ভালকৈ কৰিব। আৰু B904 বা ফৰ্মেলিনটো এইটো সৰু অৱস্থাত ইমান নকৰিব, ডাঙৰ হ'লে আপোনালোকে কৰিব পাৰে 3-4 দিনৰ মূৰে। মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ, আপোনালোকে সেইটো গুৰুত্ব দিব। বন্ধু-বান্ধৱীসকল, আজি দেখুৱালোঁ আপোনালোকক মই মোৰ 10 দিনৰ ফাৰ্মখন। চাওক, আঁতৰৰ পৰা আকৌ এবাৰ দেখুৱাইছোঁ, কেনেকুৱা হৈছে জনাবচোন। আপোনালোকৰ মৰম চেনেহ আৰু কমেণ্টৰ যোগেদি মই আপোনালোকৰ মাজত ভিডিঅ'বোৰ উপস্থাপন সদায় কৰি আছোঁ, সদায় কৰি যাম। মোৰ উদ্দেশ্য হ'ল যাতে আমাৰ নিবনুৱা সমস্যাবোৰ এনেকৈ ফাৰ্মৰ জৰিয়তে যাতে আমি আঁতৰ কৰিব পাৰোঁ, নিবনুৱা সমস্যা দূৰ কৰিব পাৰোঁ। সেইটো ক্ষেত্ৰতে মই ভিডিঅ'বোৰ আপোনালোকৰ মাজত উপস্থাপন কৰোঁ। আপোনালোকৰ আশীৰ্বাদ
সদায় কৰিব, যাতে এনেকৈ অনাগত ভিডিঅ'বোৰ আপোনালোকৰ মাজত সুন্দৰভাৱে উপস্থাপন কৰিব পাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।